আহিছো বিস্তৃত খবৰৰ মাজলৈ বৰপেটা মেডিকেল কলেজ হাস্পাতালত তেজৰ কলা বেহা তেজ ব্যৱসায়ী চক্ৰৰ কবলত পৰি প্ৰাণ গল বৰপেটাৰ ঘোৰামাৰা হাতীৰ এজন যুৱকৰ এমাহৰ ভিতৰতে কেইবাবাৰো ৰক্ত সংগ্ৰহ কৰাৰ ফলত মৃত্যু হল এগৰাকী যুৱকৰ সৰকাৰী হাস্পাতালত ৰঙা তেজৰ কলা বেহা বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ ব্লাড বেংকত চলিছে তেজৰ ব্যৱসায় এই বেহাৰ আৰত হাস্পাতালৰ কৰ্মচাৰী সফিউল হুছেইন জড়িত থকাৰ অভিযোগ ৰাইজৰ শেহতীয়াভাৱে তেজ ব্যৱসায়ী চক্ৰৰ কবলত পৰি বৰপেটা চহৰৰ ঘোৰামাৰা হাতীৰ এজন যুৱকৰ মৃত্যু হোৱাৰ পিছতেই তেজ ব্যৱসায়ী চক্ৰটোৰ বিৰুদ্ধে সৰব হৈ পৰিছে স্থানীয় ৰাইজ অলপতে মৃত্যু ঘটিছিল ঘোৰামাৰা হাতীৰ সত্যজিৎ দাস নামৰ এজন যুৱকৰ সত্যজিতৰ মৃত্যুত চকুৰে ঘোৰ অন্ধকাৰ দেখা পত্নীয়ে আনিছে ভয়ংকৰ তথ্য সত্যজিতৰ পত্নীৰ মতে এমাহৰ ভিতৰতে কেইবাবাৰো ৰক্ত সংগ্ৰহ কৰিছিল হাস্পাতালৰ তেজৰ দালালে শৰীৰত তেজৰ পৰিমাণ কমি যোৱা বুলি জনাৰ পিছতো তেজৰ দালাল চিন্ময় দাসৰ হেঁচাত ব্লাড বেংকৰ কৰ্মচাৰীয়ে সংগ্ৰহ কৰিছিল সত্যজিতৰ ৰক্ত চিন্ময় দাস আৰু ইয়াৰ নাম ছবিগুলি আৰু ধন বুলি একজন ল'ৰা সিজন ল'ৰাই লৈ যায় কিনে তেজ দি থাকে আমিতো গম নাপাওঁ হাজবেণ্ডে তেজ দি দিয়ে ঢুকাই গ'ল তেজটো তাহোঁ 2 নম্বৰ কৰি সি ল'ৰাজনে কয় বোলে আমাৰ এটা চিৰিয়াছ কেছ আছে বোলে ইতেনে মই শুনি আছোঁ চিৰিয়াছ কেছ আছে এটা আমাৰ তেজ লাগে তেজৰ পৰীক্ষা নকৰি থাপৰে তেজ দিছে তেজ নহয় হৈ গৈছে গাত ৰাইজৰ অভিযোগ বৰপেটা চহৰৰ ঘোৰামাৰা হাতীৰ একাংশ কম বয়সীয়া যুৱকক টাৰ্গেট কৰি তেজৰ ব্যৱসায় চলাই আহিছিল চিন্ময় দাসে মূলতঃ তেজ ব্যৱসায়ী চক্ৰটোৰ দালাল চিন্ময় দাসে কোনো লোক বা গৰ্ভৱতী মহিলাক তেজৰ প্ৰয়োজন বুলি কৈ বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ ফুচুলাই নিয়ে কিছুমান কম বয়সীয়া যুৱকক সত্যজিৎ দাসৰ অকাল মৃত্যুৰ পিছতে এটাকৈ ওলাই আছে চিন্ময় দাস আৰু বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ ব্লাড বেংকৰ কৰ্মচাৰীৰ বলি হোৱা যুৱকসকলৰ কাহিনী এই ঘটনাৰ পিছতেই ক্ষোভিত ৰাইজে দালাল চিন্ময় দাসৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত ৰুজু কৰিছে গোচৰ এখন আমি বিচাৰোঁ এই কুচক্ৰটো যাতে হেৰি হয় নিপাত হয় ধ্বংস হয় মানে উপযুক্ত মানে একদম শাস্তিৰ প্ৰমাণৰ সন্মুখীন হয় ইয়াৰ যদি পিছত যদি কোনোবা যদি হাতো আছে দীঘল মানুহ বা যিকোনো হেৰি হওক তেওঁলোককো মানে বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ ব্লাড বেংকৰ কৰ্মচাৰী তেজৰ ব্যৱসায়ত জড়িতৰ গুৰুতৰ অভিযোগ উঠাৰ পিছতেই তদন্তৰ নিৰ্দেশ দিছে বৰপেটা মেডিকেল কলেজ হাস্পাতাল কৰ্তৃপক্ষই অভিযোগটো উঠিছে আজি মই নিজেও চাই আছোঁ প্ৰায় 1 মাহমানৰ পৰা তেনেকুৱা অলপমান সন্দেহ প্ৰকাশ কৰি আমি এনকুৱাৰী পাতিছোঁ তাৰমানে পাতি পেলাই আমি যিসকল মানুহৰ নাম উল্লেখ আছে তাতে তেওঁলোকৰ নামখিনি আমি উলিয়াই পেলাই এড্ৰেছ কি এটা আমি কণ্টেক্ট ট্ৰেচিং উলিয়াই পেলাই আমি এটা এনকুৱাৰী ভালকৈ কৰিম কোন এমপ্লয়ী বা কোনোবা যদি জড়িত আছে আমি খুব কাৰাকৈ আমি শাস্তি ব্যৱস্থা কৰিম বৰপেটাৰ পৰা কেমেৰা পাৰ্চন অন্ন তালুকদাৰৰ সৈতে নিৰঞ্জন দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এক হত্যাকাণ্ডক লৈ কুৰুৱাত উত্তপ্ত পৰিস্থিতি অন্ধবিশ্বাসৰ বাবে নিৰীহ কৃষক কেশৱ দাস নামৰ এজন লোক নিহত হয় প্ৰতিবেশীৰ ডাৰ ঘাপত শনিবাৰে সংঘটিত হৈছিল এই হত্যাকাণ্ডটো আৰু দেওবাৰে মৃতদেহ কুৰুৱাৰ বাসগৃহত পোৱাৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘাতক পৰিয়ালক ফাঁচীৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে অতি নৃশংস ঘটনা কুৰুৱাত অন্ধবিশ্বাসে প্ৰাণ ললে এজনৰ পত্নী কন্যাৰ সন্মুখতে ঘপিয়াই এজন লোকক হত্যা তাৰ ঘাপত সংকটজনক অৱস্থাত চিকিৎসাধীন নিহত লোকজনৰ পত্নী চকুৰ সন্মুখতে মাতৃক আক্ৰমণ পিতৃক তাৰে ঘপিয়াই হত্যা কৰা দেখি দিক পিটিক হেৰুৱাই পেলাইছে জীয়ৰীয়ে চিপাঝাৰৰ কুৰুৱাত সংঘটিত হৈছে এই নৃশংস ঘটনা নিহত লোকজনৰ নাম কেশৱ দাস শনিবাৰে দিনৰ ভাগতে নৃশংসভাৱে এটা পৰিয়াল নিঃশেষ কৰাত নামিল নিহত কেশৱ দাসৰ প্ৰতিবেশী বিপুল দাসৰ পৰিয়াল বিপুল দাসে 2 পুত্ৰক লগত লৈ আক্ৰমণ কৰিলে কেশৱ দাসৰ পৰিয়ালক বিপুল দাসৰ ঘৈণীয়েক
এটা গলি ঘৰত লুকাই আছে লুকাই থাকি মাকজনী গা ধুই অহাৰ পিছৰ পৰা ৰডেৰে কোপ মাৰি দিছে ৰডেৰে কোপ মাৰি দি উঠিয়ে মাথাত এঘা মাৰিছে গিৰিয়কজনে শুনা পাই পথৰৰ পৰা দৌৰি আহিছে আহি কিনে ইহঁতৰ ৰাস্তাত খুদিলে যে মোৰ মাইকীজনীক কিয় মাৰিলে সেই বুলি সোধাৰ লগে লগে সিহঁতৰ ল'ৰা দুইজন ওলাই আহি দুখান হাতত ধৰিছে আৰু বিপুল দাসে কাটিছে দুইজন ল'ৰাই ধৰিছে বাপক পুতেক তিনিজনে আনি গাছৰ তলত পেলাই থৈ দিছে অন্ধবিশ্বাসৰ বলি হৈ তাৰমানে মানুহজনক মাৰি কিনে গাছৰ তলত পেলাই থৈ দিছে সমগ্ৰ ঘটনাৰ আঁৰত অন্ধবিশ্বাস কেশৱ দাসৰ পৰিয়ালে হেনো কুমন্ত্ৰ কৰি বিপুল দাসৰ পৰিয়ালক অমংগল কৰিছে কোনোবা বেজে দিয়া বিধান মতেই গছত গৰু উঠা কথাৰে বিপুল দাসে হত্যা কৰিলে কেশৱ দাসক সংকটজনক অৱস্থাত চিকিৎসাধীন কেশৱ দাসৰ পত্নী বুলু দাস যদি ইহঁতৰ পৰিয়ালটো যদি উজতো খায় ঔষধ কৰিলে যদি ল'ৰাটোৱে ভাত নাখায় ঔষধ কৰিলে পঢ়াত যদি অলপ যদি কিবা গণ্ডগোল হয় ঔষধ কৰিলে আৰু ছোৱালীটো মেট্ৰিক ফেইল কৰাৰ কাৰণে কৈছে যে সিহঁতে ঔষধ কৰাৰ কাৰণে মেট্ৰিক ফেইল কৰিলে সিহঁতক গল কাটি দিম গাছৰ পাতো ল'ব নোৱাৰে গাছৰ ঠেনাতে যদি ওলম জলমকে থাকে লৰি থাকে এই কিয় লৰি আছে চাচোন বুলি কৈ পৰিয়ালটো চাই থাকে তাৰমানে ঔষধ ঘটনাৰ পিছতে উত্তেজিত স্থানীয় লোকে ক্ষতি সাধন কৰে হত্যাকাৰী বিপুল দাসৰ বাসগৃহ স্থানীয় লোকে আটক কৰি হত্যাকাৰী বিপুল দাসক গতাই দিয়ে ঘটনাস্থলীত উপস্থিত হোৱা চিপাজাৰ আৰক্ষীক ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ আৰম্ভ কৰে তদন্ত তদন্ত চলি আছে আৰু মানুহখিনি অলপ মানে ঘটনাটো দেখি চবে অলপ উত্তেজিত হৈছে চবে অলপমান হতাশো হৈছে গতিকে আমি ষ্টেটমেণ্টবোৰ লোৱা আৰম্ভ কৰি আছোঁ কিন্তু কাৰ উচতনিত বিপুল দাসে হত্যা কৰিলে কেশৱ দাসক বিপুল দাসৰ ঘৰলৈ হেনো দৈনিক আহযাহ কৰিছিল এজন বেজৰ পৰামৰ্শতে অভট গুৰে নাচিছিল বিপুল দাসে বেজালিৰে অতিষ্ঠ কৰিছিল কেশৱ দাসৰ পৰিয়ালক আৰু শনিবাৰে ঘটিল এই নৃশংস ঘটনাটো বিপুল দাসৰ অন্ধবিশ্বাসৰ বাবে মৃত্যু খাব দিলে কেশৱ দাসে কুৰাত আৰক্ষী প্ৰশাসনৰ সহযোগত ৰাইজ মেল বহিল ৰাইজৰ দাবী দোষীক শাস্তিৰ লগতে নিহতৰ পৰিয়ালক দিব লাগে উচিত ক্ষতিপূৰণ মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে দাখিল কৰিলে এজাহাৰ সাহিত্যিক ছৈয়দ আব্দুল মালিকক জেহাদী আখ্যা দিছিল শিলাদিত্যদেৱক গ্ৰেপ্তাৰ কৰাৰ দাবী সংগঠনটোৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আনহাতে বিধায়কগৰাকীৰ এনে মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আমি পূৰ্বতেও জনাইছিলো যে ঐক্য সেনায়ো যিহেতু এজাহাৰ দাখিল কৰিছিল আৰু এইবেলি জালুকবাৰী আৰক্ষী চকীত সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে এজাহাৰ দাখিল কৰিছে বিধায়কগৰাকীৰ বিৰুদ্ধে সাহিত্যিক ছৈয়দ আব্দুল মালিকক জেহাদী আখ্যা দিছিল শিলাদিত্য এটা পোষ্ট তেওঁ দিছিল ফেচবুকত আৰু তাৰ পাছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিলাদিত্যদেৱক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন হৈছে এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আনহাতে বিধায়কগৰাকীৰ এনে মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি শিলাদিত্যই ছৈয়দ আব্দুল মালিক সম্পৰ্কে যিটো তেওঁৰ অভিমত প্ৰকাশ কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত অবাঞ্ছনীয় এই অভিমতটোৱে তেওঁৰ এই বক্তব্যই তেওঁৰ হীনতা দীনতা অজ্ঞানতা এইবিলাক প্ৰকাশ কৰাৰ উপৰিও প্ৰকাশ কৰিছে যে তেওঁৰ এটা কুৎসিত মনোবৃত্তি আছে যি মনোবৃত্তিৰে তেওঁ অসমৰ হিন্দু মুছলমানৰ মাজত নাইবা অসমীয়া বাঙালীৰ মাজত তেওঁ এটা সংঘাত হোৱাটো বিচাৰিছে মই ভাবোঁ যে এইটো অত্যন্ত ভৰ্ৎসনাযোগ্য কাম আৰু সেইবাবে মই এই কাৰ্যক নিন্দা কৰিছোঁ গৰিহণা দিছোঁ মই আশা কৰিছোঁ যে অসম বিধানসভাৰ অধ্যক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই বাঞ্ছা কৰিছোঁ যে বিজেপি চৰকাৰ আৰু বিজেপিৰ
ঊৰ্ধ্বতন কৰ্তৃপক্ষইও এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ইফালে শিলাদিত্য দেৱক কঠোৰ সমালোচনা কৰিছে জ্যেষ্ঠ অধিবক্তা নেকিবুৰজামানেও। বিজেপিয়ে এইজন বিধায়কক সমৰ্থন দি আছে এনেবোৰ বিভাজনমুখী বিতৰ্কিত মন্তব্য কৰিবলৈ। মুখ্যমন্ত্ৰীৰ সমৰ্থন আছে ইয়াত, নহ'লে ছৈয়দ আব্দুল মালিকৰ দৰে বৰেণ্য এজন ব্যক্তিৰ বিৰুদ্ধে এনে মন্তব্য কৰাৰ পিছত নিশ্চয় চৰকাৰে শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰিলেহেঁতেন। গতিকে এনেধৰণে এতিয়া মন্তব্য কৰিছে, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেকিবুৰজামানে। আজি শিলাদিত্যদেৱে এইটো প্ৰথম নহয়, তেওঁ সময়ে সময়ে ইমান বিতৰ্কিতমূলক আৰু প্ৰৰোচনামূলক বক্তব্য ৰাখিছে, বিভিন্ন সময়ত সমাজ বিভক্ত কৰাৰ বক্তব্য ৰাখিছে। কিন্তু এই মানে বক্তব্য ৰখাৰ পিছতো যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকৰ দলেও হওক বা তাত বিধায়িনী দলৰ এজন সদস্য হবে, বিধায়িনী দলৰ দলপতি মুখ্যমন্ত্ৰী হওক, তেওঁৰ ওপৰত প্ৰকৃততে কোনো কাৰ্যব্যৱস্থা নোলোৱা, আমি এইটো কথাই প্ৰতীয়মান হৈছে যে তেওঁক প্ৰত্যক্ষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্ণ সমৰ্থন আছে বা তেওঁলোকৰ নিৰ্দেশত এই ধৰণৰ বক্তব্য ৰাখিবলৈ সাহস পাইছে। ঠিক তেনেকৈ দলৰ দলপতি অসমৰ মুখ্যমন্ত্ৰীও কোনো কাৰ্যব্যৱস্থা নোলোৱাত প্ৰকৃততে আমি বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ যে দল আৰু চৰকাৰৰ সম্পূৰ্ণ সহযোগ থকা বাবেই তেওঁ এই বক্তব্য ৰাখিবলৈ সাহস কৰিছে। আজি তাৎক্ষণিকভাৱে আচলতে শিলাদিত্য দেৱক আজি ছৈয়দ আব্দুল মালিকৰ নিচিনা এজন বৰেণ্য ব্যক্তিৰ বিৰুদ্ধে বক্তব্য ৰখাৰ পিছত প্ৰকৃততে তেওঁক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগিছিল, দলৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল। কিন্তু তাকে নকৰি এতিয়াও তেওঁলোকে মনে মনে থকাটো আচলতে বুজাইছে যে তেওঁলোকে প্ৰকৃত অৰ্থে এইটো তেওঁলোকৰ এটা মানে অন্তত গোপনে হ'লেও তেওঁলোকৰ এটা সমৰ্থন আছে। কিছুদিন আগতে আমি এটা অনুভৱ কৰিছিলোঁ যে যেতিয়া ইয়াত জামাতি সম্পৰ্কত এটা বিতৰ্ক সূচনা হৈছিল, সেই সময়তে এজন সংখ্যালঘু নেতা বিজেপিৰ ভিতৰত থকা তেওঁ বক্তব্য ৰাখিছিল যে মুছলিম অঞ্চলবিলাক নিষিদ্ধ কৰিব লাগে, মছজিদ আৰু মাদ্ৰাছাবিলাকত থানা তালাচী চলাব লাগে। আপোনালোকে নিশ্চয় শুনিছিল এনেধৰণৰ বক্তব্য এজন সংখ্যালঘু নেতা, নিজকে সংখ্যালঘু বুলি দাবী কৰা নেতা এজনৰ পৰা। কিন্তু তেতিয়াও কোনো কাৰ্যব্যৱস্থা নল'লে। সেইকাৰণে আজি অসমত আমি যিমানে অসমীয়া হৈ থাকিবলৈ বিচাৰোঁ, সিমানে কিন্তু শিলাদিত্য দেৱৰ নিচিনা বিজেপি কিছু নেতাৰ পৰা আমাৰ মাজত এটা যেন বিভাজন আনিবলৈ গৈ আছে, এই ষড়যন্ত্ৰ চলিছে। গতিকে সবকা সাথ সবকা বিকাশৰ যি শ্লোগান নৰেন্দ্ৰ মোদীৰ আছে, সবকা বিশ্বাসৰ কথা যিটো শ্লোগানত আছে, সেই কথাখিনি যদি কাৰ্যক্ষেত্ৰত পৰিণত কৰিবলৈ মানুহক বিশ্বাস দিব পাৰে, তেনেহ'লে শিলাদিত্য বা তেনেধৰণৰ দুই এজন নেতাই যিবিলাক বক্তব্যৰ কাৰণে আজি গোটেই অসমত এটা বিষাক্ত পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে তেনেধৰণৰ কাৰ্যব্যৱস্থা ল'ব লাগিব। তেতিয়াহে অসমত শান্তি সম্প্ৰীতি সমন্বয়, আৰু তেতিয়া আমি ক'ব পাৰিম শংকৰ আজানৰ এখন বৃহত্তৰ ভূমি অসম। বিজেপি নেতা শ্ৰী শিলাদিত্য দেৱে ৰাজহুৱা স্থানত অসমৰ এজন স্বনামধন্য অসমীয়া সাহিত্যিক তথা শিক্ষক প্ৰয়াত ছৈয়দ আব্দুল মালিক ডাঙৰীয়া সম্পৰ্কে যি কটু মন্তব্য কৰিছে তাক মই গৰিহণা দিছোঁ। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছৈয়দ আব্দুল মালিক ডাঙৰীয়াক ভাৰত চৰকাৰে প্ৰথমে পদ্মশ্ৰী আৰু পৰৱৰ্তী সময়ত পদ্মভূষণ সন্মানেৰে অলংকৃত কৰিছিল। অসমীয়া সাহিত্য আৰু সমাজ জীৱনৰ প্ৰতি ছৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ অনবদ্য অৱদান আছে। তেখেতে ধন্য নৰনু ভাল নামেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ বিষয়ে এখন আপুৰুগীয়া গ্ৰন্থ সৃষ্টি কৰি গৈছে আৰু ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ বিষয়ে ৰূপতীৰ্থৰ যাত্ৰী নামেৰে তেখেতে গ্ৰন্থ লিখি থৈ গৈছে। এনে এজন স্বনামধন্য ব্যক্তিক সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰ বাবে বিনা কাৰণতে শিলাদিত্য দেৱে বিতৰ্কত জড়িত কৰিবলৈ কৰা প্ৰচেষ্টা অতিকৈ নিন্দনীয় আৰু ইয়াৰ শাস্তিৰ যোগ্য। মই অনুজ্ঞা দিব বিচাৰিছোঁ যে কিছুদিন পূৰ্বে পশ্চিমবংগৰ গাৰ্গ চেটাৰ্জী নামৰ এজন লোকে আমাৰ চাওলুং চুকাফাৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল আৰু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰাজহুৱাকৈ দোষী ব্যক্তিজনৰ বিৰুদ্ধে অসম চৰকাৰে ব্যৱস্থা ল'ব বুলি কৈছিল। কিন্তু সেই আশ্বাস ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত ইখনৰ পিছত সিখনকৈ টোলগেট। এবাৰ গোলাঘাটৰ ৰঙাজানত টোলগেটৰ ব্যৱস্থা কৰা হৈছে। টোলগেটৰ বাবে যাৱতীয় প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে সংশ্লিষ্ট বিভাগে। আকৌ নতুন টোলগেট। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত চলিছে ইখনৰ পিছত সিখন টোলগেট বহুৱাৰ প্ৰতিযোগিতা। এইবাৰ গোলাঘাট ৰঙাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিছে টোলগেট বহুৱাৰ কুচকাৱাজ। টোলগেটৰ বাবে সংশ্লিষ্ট বিভাগে আৰম্ভ কৰিছে যাৱতীয় প্ৰাৰম্ভিক প্ৰক্ৰিয়া। किस काम से आए हैं? टोल का। क्या? टोल गेट कहाँ पर होगा? इस जगह में करने के लिए ऊपरी अथॉरिटी वाला आएगा, बोले डिपार्टमेंट वाला टोल बनाने के लिए इधर लोकेशन। टोल गेट। हाँ टोल गेट।
लोकेशन फाइनल होगा, फिर पेपर वर्क जो हैं वो सब फाइनल होने के बाद जब चालू होगा, अभी सब कुछ है। ইতিমধ্যে টোলগেটৰ নথিপত্ৰ ভূমি জোখমাখৰ প্ৰাৰম্ভিক 30% কাম সম্পূৰ্ণ কৰিছে। এই তথ্য অৱগত হোৱাৰ পিছতে ক্ষোভত জ্বলিছে স্থানীয় দল সংগঠন। যিটো ৰাস্তা একেবাৰে জৰাজীৰ্ণ, তেওঁলোকে কৈছে যে 40% কাম তেওঁলোকে সম্পূৰ্ণ হৈছে, কিন্তু 40% নালাগে, মাত্ৰ 10% বা 20% কামো সম্পূৰ্ণ হোৱা নাই। এনে অৱস্থাত এনেকুৱা এটা ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে টোলগেট বহাই সম্পূৰ্ণ জনগণৰ যি লুণ্ঠন প্ৰক্ৰিয়া, সেই লুণ্ঠন প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰাৰ চেষ্টা চলাইছে। গোলাঘাটৰ ৰঙাজানৰ এই অঞ্চলত কোনো কাৰণতে টোলগেট হ'বলৈ দিয়া নহ'ব। ৰাইজ বিৰোধী যদি এনেধৰণৰ কিছুমান কাম যদি কৰিবলৈ তেওঁলোকে সাহস কৰে, কিন্তু অনাগত দিনত ৰহাৰ টোলগেটৰ দৰে যেনেধৰণে ৰাইজে ওফৰাই দিছিলে, জ্বলাই দিছিলে, তেনেকুৱা এটা পৰিস্থিতি কিন্তু গোলাঘাটতো খুব সোনকালে হ'বলৈ উদ্ভাৱন হ'বলৈ কিন্তু গৈ আছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদকে ধৰি বহু দল সংগঠনে। গোলাঘাট ৰঙাজানৰ টোলগেটৰ সম্পূৰ্ণ বিৰোধিতা কৰি কোনো ধৰণে টোলগেট স্থাপন কৰিব দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনসমূহে। গোলাঘাটৰ পৰা ইউনিছ আলী, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময়টি বিৰতি। স্বাগতম বিৰতিৰ পাছত বাগজানত উত্তপ্ত পৰিস্থিতি। বিগত ৭৫ দিনে জ্বলি আছে বাগজানৰ জুই। বাগজানবাসীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত শিবিৰ পাতিবলৈ ওলাই যায়। ৰাজপথলৈ ওলাই অহা বাগজানবাসীক ৰাজপথতো বাধা প্ৰদান কৰা হয়। আৰক্ষীয়ে বেৰিকেড দি ৰাইজক ৰখোৱাৰো চেষ্টা কৰে। আকৌ উত্তপ্ত হ'ল বাগজান। ৭৫ দিন ধৰি জ্বলিয়ে আছে বাগজানৰ জুই। এতিয়াও নিৰ্বাপন কৰিব পৰা নাই বাগজানৰ সেই অভিশপ্ত জুইকুৰা। যিকুৰা জুয়ে প্ৰায় ৭ সহস্ৰাধিক লোকক ক্ষতিগ্ৰস্ত কৰিলে, সৰ্বস্বান্ত হ'ল বহু পৰিয়াল। দুৰ্ভগীয়া ভুক্তভোগীয়ে যন্ত্ৰণাকাতৰ ৭৫ দিন অতিক্ৰম কৰাৰ পাছতো আজিও লাভ নকৰিলে কোনো সুবিধা। সেয়েহে সমূহ বাগজানবাসী ৰাইজ জিলা উপায়ুক্তৰ কাৰ্যালয়ত শিবিৰ পাতিবলৈ ওলাই আহিল। বাগজানৰ ৰাজপথত বেৰিকেড দি আৰক্ষীয়ে বাগজানবাসীক বাধা দিয়াৰ চেষ্টা, যাৰ ফলত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ। বাগজানবাসী ৰাইজে আজি যন্ত্ৰণাকাতৰ আজি ৭৫টা দিন বাগজানবাসী ৰাইজে অতিক্ৰম কৰিলে, কিন্তু বাগজানত যি কোৱা জুই জ্বলি আছে, এই জুই কোৱা নিৰ্বাপনৰ ক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেড তেওঁলোকে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। মানে আমাৰ এনেকুৱা পৰিৱেশত থকা আমাৰ কোনো মন নাই। আমি সেইকাৰণে তিনিচুকীয়া DC অফিচৰ সন্মুখত আমি বাহৰ পাতি আমি জীৱন নিৰ্বাহ কৰিম বুলি তুলি টোপোলালৈ আমি ঢাপলি মেলিছোঁ। আৰু ইয়াত বাগজান থানাত আমাক বেৰিকেড ৰাখি আমাক বাধা দিয়াটো এটা আমি খুব প্ৰকাশ কৰিছোঁ। হয়, শৰণাৰ্থী শিবিৰত দিন কটাবলগীয়া হৈছে এইসকল দুৰ্ভগীয়া লোকে। প্ৰশাসনৰ ওচৰত কেইবাটাও দাবী তেওঁলোকে উত্থাপন কৰি আহিছে বিগত সময়ছোৱাৰ পৰা, আৰু এই দাবীসমূহ পূৰণ নকৰাৰ বাবেই ইয়াৰ পূৰ্বেও আত্মজাহ দিবলৈ ওলাই আহিছিল এইসকল ভুক্তভোগী লোক। কিন্তু এই দাবীসমূহৰ প্ৰতি কোনো কাণ সাৰ নিদিয়াত অৱশেষত জিলা উপায়ুক্তৰ কাৰ্যালয়ত শিবিৰ পাতিবলৈ ওলাই আহিল ৰাইজ। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অন্ধ্ৰপ্ৰদেশৰ কোভিড কেয়াৰ চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিজয়ৱাড়াৰ কোভিড কেয়াৰ চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত নিহত হৈছে 9জনকৈ কোভিড ৰোগী। অগ্নিকাণ্ডত নিহত কোভিড ৰোগীৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ তদন্তৰ নিৰ্দেশ দিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে। ভূতৰ ওপৰত দানৱ। অন্ধ্ৰপ্ৰদেশৰ কোভিড কেয়াৰ চেণ্টাৰত জুই। অগ্নিকাণ্ডত নিহত হোটেলৰ ফেচিলিটি কোৱাৰেণ্টাইনত থকা 9জন কোভিড আক্ৰান্ত। অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াৰ কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহৃত এখন হোটেলত সংঘটিত হয় অগ্নিকাণ্ড। পুৱা প্ৰায় 5 বজাত জুই লাগে 30টাকৈ কোভিড আক্ৰান্ত ভৰ্তি হৈ থকা স্বৰ্ণ পেলেচ নামৰ হোটেলখনত। হোটেলখনৰ গ্ৰাউণ্ড ফ্ল'ৰত সূত্ৰপাত ঘটা জুই মুহূৰ্ততে বিয়পি পৰে প্ৰথম আৰু দ্বিতীয় মহলালৈ।
জুই সম্প্ৰসাৰণ ঘটাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় হোটেলখনত থকা কোভিড আক্ৰান্তসকলৰ মাজত। জুই সম্প্ৰসাৰণ ঘটাৰ 30 মিনিটৰ ভিতৰতে অগ্নি নিৰ্বাপন কৰে অগ্নি নিৰ্বাপক বাহিনীৰ লোকে। কিন্তু তেতিয়ালৈ জুই আৰু অক্সিজেনৰ অভাৱত মৃত্যু হয় 9জন লোকৰ। আহত হয় প্ৰায় 15-20 জন লোক। প্ৰাণৰ মমতাত অট্টালিকাটোৰ পৰা জঁপিয়াই আহত হয় 8 দুজন লোক। আহতসকলৰ 2-3 জনৰ অৱস্থা অতি সংকটজনক। অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত আৰক্ষী প্ৰশাসন তথা অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। ততাতৈয়াকৈ কোভিড কেয়াৰ চেণ্টাৰত থকা ৰোগীসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে উদ্ধাৰকাৰী দলে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ হোটেল স্বৰ্ণ পেলেচ নামৰ কোভিড আক্ৰান্তৰ বাবে ভাড়াত লোৱা হোটেলখনত। ঘটনাৰ দুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী YS জগনমোহন ৰেড্ডীয়ে নিৰ্দেশ দিছে ঘটনাৰ বিভাগীয় তদন্তৰ। ৰাজ্য চৰকাৰে নিহতসকলৰ নিকটাত্মীয়লৈ ঘোষণা কৰিছে 50 লাখ টকাৰ সাহায্য। টুইটাৰ যোগে দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতিকে ধৰি বহুজনে। কোভিড চিকিৎসাৰ বাবে ভৰ্তি হৈ অগ্নিকাণ্ডত 9জন লোকৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে সমগ্ৰ দেশতে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পত্নীতকৈ ডাঙৰ নহয় কৰোনা। লাগে কৰোনাই হওক, পত্নীক এৰি থাকিব নোৱাৰে স্বামী। সেয়েহে কৰোনা আক্ৰান্ত পত্নীক সাৱটি ধৰি স্বামীয়ে একেলগে গ'ল কোভিড কেয়াৰ চেণ্টাৰলৈ। কিন্তু ক'ত ঘটিছে এই আজব ঘটনা, চাওক আমাৰ এই বিশেষ ৰিপৰ্ট। পত্নীতকৈ ডাঙৰ নহয় কৰোনা। লাগে কৰোনাই হওক, পত্নীক অকলে এৰিব নোৱাৰি। যেন তই কলৈ যাৱ মোকো লৈ যা। পিছে কৰোনাই নামানে প্ৰেম। কোভিড সংক্ৰমিত কোনেও নুচুৱে। কোভিড পজিটিভ নহ'লেহে কোভিড প্ৰট'কল। PPE কিট পিন্ধি কোভিড পজিটিভ পত্নীক নিবলৈ অহা স্বাস্থ্যকৰ্মীৰ সন্মুখতে পত্নীক সাৱটি ধৰিলে স্বামীয়ে। একেলগে গ'ল কোভিড কেয়াৰ চেণ্টাৰলৈ। এই আজব ঘটনা সংঘটিত হৈছে ওদালগুৰিৰ ডিমাকুছিত। পতি পত্নী দুয়ো একেলগে আহিছিল এণ্টিজেন টেষ্ট কৰাবলৈ। পত্নী ওলাল পজিটিভ, স্বামী নিগেটিভ। লগে লগে আহিল 108। PPE কিট পিন্ধি স্বাস্থ্যকৰ্মীয়ে কোভিড কেয়াৰ চেণ্টাৰলৈ নিবলৈ যোজা কৰিলে মহিলাগৰাকীক। উপস্থিত আছিল আৰক্ষীও। পিছে পত্নীক নিবলৈ ধৰা দেখি আৰম্ভ হ'ল স্বামীৰ নাটক। কোনোপধ্যে পত্নীক অকলে এৰি নিদিয়ে স্বামীয়ে। নিদিয়ে অকলে কোভিড কেয়াৰ চেণ্টাৰলৈ যাবলৈ। তাকে লৈ বহু সময় ধৰি চলিল বিলাপ। বিভূতিত পৰিল স্বাস্থ্যকৰ্মী। হঠাতে বুদ্ধি খেলালে লোকজনৰ। কোনো লোক কাষলৈকে নোযোৱা কোভিড সংক্ৰমিত পত্নীক স্বাস্থ্যকৰ্মী আৰক্ষীৰ সন্মুখতে সাৱটি ধৰিলে লোকজনে। অন্ত পেলালে দুয়ো দূৰে দূৰে থকাৰ ভয়। কোভিড পজিটিভক স্পৰ্শ কৰি নিজেও হৈ ল'লে কোভিড সংক্ৰমিত। কোভিড পজিটিভ পত্নীৰ ভৰি দুখন চুই সেৱা এটাও জনালে। আৱেগিক পত্নীয়ে স্বামীৰ প্ৰেম দেখি চাদৰৰ আগে তাৰপিছত দুয়ো একেলগে উঠিল এম্বুলেঞ্চত। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত।
লকডাউনৰ সময়ত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পদপথত সৰুকৈ পাণ তামোলৰ দোকান দি জীৱিকা নিৰ্বাহ কৰা লোকসকল। কিন্তু তাৰ মাজতে ভোটৰ ওপৰত দানৱ পৰাতি দ্ৰুবিতই চলাইছে লুটপাট। দেওবাৰে পুৱাই গণেশগুৰিত সংঘটিত হ'ল এনে এক লুটপাটৰ ঘটনা। মহানগৰীত কিমান সুৰক্ষিত সৰ্বসাধাৰণ ৰাইজ। গণেশগুৰিত পুৱাই দুৰ্বৃত্তৰ টাৰ্গেট পদপথৰ ব্যৱসায়ী। পদপথৰ ব্যৱসায়ীক আহত কৰি লুটি নিলে সামগ্ৰী। লকডাউনে এতিয়া জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। দুবেলা দুমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণে। তাৰ মাজতে দেওবাৰে পুৱাই মহানগৰী হৃদপিণ্ড স্বৰূপ গণেশগুৰিত সংঘটিত হ'ল ব্যৱসায়ী আক্ৰমণৰ ঘটনা। গণেশগুৰি বিশাল মেগা মাৰ্টৰ সন্মুখত পদপথৰ ওপৰত দীৰ্ঘ বছৰ ধৰি সৰু পাণ তামোলৰ লগতে গাখীৰৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আহিছিল প্ৰণৱ ৰঞ্জন দেৱ নামৰ এইজন লোকে। উইকেণ্ড লকডাউনৰ বাবে দেওবাৰে পুৱা পাণ তামোলৰ দোকান বন্ধ ৰাখি গাখীৰ বিক্ৰী কৰি আছিল ব্যৱসায়ীগৰাকীয়ে। পুৱা 7মান বজাত বাইকত অহা এজন যুৱকে দোকানৰ মোনাত সামৰি থোৱা কিছু সামগ্ৰী লৈ উধাও হয়। 7টা মানুহ হ'ব, 7টা বজাৰ মানুহ হ'ব। মই বেগখন ৰাখছোঁ আহি কেনে, সি আহি ল'ৰাটো আহি কেনে বাইকখন লৈ কেনে বেগখন খচি আছে। মই বেগখন নখচবা কি কৰি লাগে, চিকৰ লাগে চিকৰ লাগে। মই চিকৰ এতিয়া নাই, অলপ পিছত যাত্ৰা কৰাৰ পিছত কোৱাৰ লগতে সি কি আছে বেগখন ৰাখি কেনে সি বহি আছে। এটা মানুহ আহিছে, বুঢ়া এটা মানুহ, সি তামোল এটা লগা হৈছে। তামোল দিয়া লগে লগে সি বেগখন অলপ পিছতে বেগখন থাপ মাৰি লৈ কেনে পলাই দিয়ে। ব্যৱসায়ীগৰাকীয়ে যুৱকজনক ৰখাবলৈ চেষ্টা চলাই যদিও ব্যৱসায়ীজনক আহত কৰি পলাই যাবলৈ সক্ষম হয় যুৱকজন। পিছত স্থানীয় একাংশই ব্যৱসায়ীজনক চিকিৎসালয়লৈ লৈ যায়। ব্যৱসায়ীগৰাকী মূৰত 6টাকৈ চিলাই পৰাৰ লগতে ভৰি আৰু বুকুত যথেষ্ট আঘাত পায়। মই তাত ধৰিবৰ কাৰণে বাইক চুৰ কৰি বাইকৰ পিছফালে গৈছোঁ। তাতে যাই কিনে মোক মাৰি গেলে মুচিকেল স্কুটি ন বাইকখন বাইক আহিছে বাইকৰ মই কেনে ধৰি গুচি অকলেই। একদম সাধাৰণ মানুহ হয়, আমি লগ পাইছোঁ, সৰুৰ পৰাই লগ পাইছোঁ। কিন্তু মানে মাজে সময়ে হৈ থাকে এনেকুৱা হয়। আজি ৰাতিপুৱা 7 বজাৰ লগে লগে এই ইয়াত কোনেও নাছিলে, ন সুবিধা লৈ পেলাই এনেকুৱাকৈ চুৰ কৰি লৈ গ'ল আৰু লগতে মাৰি থৈ গুচি গ'ল। মহানগৰীৰ মাজমজিয়াতে এনেদৰে এগৰাকী পদপথৰ ব্যৱসায়ী দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰাত স্বাভাৱিকতে শংকাত ভুগিছে ব্যৱসায়ীসকল। কেমেৰাত অঞ্জন ডেকাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। গুৱাহাটীত কোভিড ৰোগীক ঘৰত থকাৰ সুবিধা। কাইলৈৰ পৰা হোম আইচোলেশ্যনৰ সুবিধা। গুৱাহাটীত ৰোগীক দিয়া হ'ব অক্সিমিটাৰ, বিনামূলীয়াকৈ যোগান ধৰা হ'ব প্ৰাথমিক ঔষধ। মুকলি কৰা হৈছে টেলি মেডিচিন সেৱা। 104 নম্বৰত ফোন কৰিলে লাভ কৰিব পাৰিব এই সেৱা। পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্য প্ৰান্ততো কৰা হ'ব হোম আইচোলেশ্যনৰ সুবিধা, টুইটযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে গুৱাহাটীত কোভিড ৰোগীক ঘৰত থকাৰ সুবিধা প্ৰদান কৰা হৈছে, যি কথা ইতিমধ্যে চৰ্চা চলি আছিল বা প্ৰায় প্ৰত্যেকে এই কথাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল বা প্ৰশ্ন সুধিছিল। আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া এই কথা টুইটযোগে জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে যদি আপুনি কোভিড ৰোগত আক্ৰান্ত হৈছে, ঘৰত যদি আপোনাৰ পৰ্যাপ্ত সুবিধা আছে, ডাঙৰ মানুহ বা বয়সস্থ মানুহ যদি নাই, তেতিয়াহ'লে হোম আইচোলেশ্যনৰ সুবিধা গুৱাহাটীত ৰোগীক বা কোভিড ৰোগীক কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। অক্সিমিটাৰ বিনামূলীয়াকৈ যোগান ধৰা হ'ব প্ৰাথমিক ঔষধ আৰু মুকলি কৰা হৈছে টেলি মেডিচিন সেৱা। 104ত আপুনি ফোন কৰিব পাৰিব। 104ত ফোন কৰিলে এই সেৱা আপুনি লাভ কৰিব পাৰিব। আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্য প্ৰান্ততো কৰা হ'ব হোম আইচোলেশ্যনৰ সুবিধা। আজি কিছু সময় পূৰ্বে টুইটযোগে জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰ এবাৰ জনাইছোঁ ৰাইজৰ সুবিধাৰ্থে, ৰাইজৰ জ্ঞাতাৰ্থে যে গুৱাহাটীত এতিয়াৰ পৰা কোভিড ৰোগী যদি আপুনি কোভিড পজিটিভ পায় আপোনাৰ শৰীৰত, তেতিয়াহ'লে আপুনি হোম আইচোলেশ্যনৰ ব্যৱস্থাত থাকিব পাৰিব। সেই সুবিধা প্ৰদান কৰা হৈছে। ৰোগীক দিয়া হ'ব অক্সিমিটাৰ, বিনামূলীয়াকৈ যোগান ধৰা হ'ব প্ৰাথমিক ঔষধ। পৰ্যাপ্ত সুবিধা যদি আপোনাৰ ঘৰত আছে, তেতিয়াহ'লে আপুনি হোম আইচোলেশ্যনত থাকিব পাৰিব। টেলিমেডিচিন সেৱা 104 নম্বৰত ফোন কৰিলে সেই সেৱা আপুনি লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছত অৰ্থাৎ পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্য প্ৰান্ততো হোম আইচোলেশ্যনৰ সুবিধা প্ৰদান কৰাৰ কথা ইতিমধ্যে জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সান্ধ্য আইনৰ মাজতে নিশা নুনমাটি আৰক্ষীত অভিযান। নুনমাটিৰ ভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ সুৰা, চিগাৰেট আৰু গুটখা। অভিযানকালত আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক।
আনলকৰ মাজতে নিশা নুনমাটি আৰক্ষীৰ অভিযান নুনমাটিৰ ভিন্ন স্থানত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা চিগাৰেট আৰু গুটখা জব্দ AA01 DP 7647 নম্বৰৰ এখন কলা ৰঙৰ স্কৰপিঅ' বাহনো অবৈধ সামগ্ৰীসহ আৰক্ষীয়ে আটক কৰে এজন যুৱকক ধৃত যুৱকজনৰ নাম অমিত কলিতা নুনমাটিৰ 2 নম্বৰ গোপাল নগৰৰ শিৱপথৰ গৃহ নম্বৰ 11ত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ অবৈধ সামগ্ৰীখিনি গোপাল নগৰ শিৱপথ হাউচ নম্বৰ 11 আছিল আৰু অমিত কলিতা নামৰ ব্যক্তি এজন আছিল তেখেতৰ বাসগৃহৰ পৰা আমি বৃহৎ পৰিমাণৰ সুৰা উদ্ধাৰ কৰিলোঁ লগতে আপোনাৰ চিগাৰেট আৰু গুটখা পান মছলা উদ্ধাৰ হৈছে যিখন আমি স্কৰপিঅ' ক'লোঁ এইখনৰ নাম্বাৰটো আছে AA01 DP 7647 আৰু এতিয়া আমাৰ সন্দেহ হৈছে যিহেতু আমি স্কৰপিঅ'খনৰ ভিতৰত এই সামগ্ৰীখিনি জব্দ কৰিছোঁ কিছুখিনি সামগ্ৰী এতিয়া আমাৰ এটা সন্দেহ এটা আছে যাতে যুৱকজনে কিজানি স্কৰপিঅ'খনৰ যোগেদি মালখিনি সৰবৰাহ কৰিছিল তেখেতে আৰু বিভিন্ন জেগাত বিক্ৰী কৰিছিল সেই ক্ষেত্ৰত আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু অতি শীঘ্ৰে আমি সফলতা লাভ কৰিম আৰু লকডাউন আৰু আনলকৰ মাজতে ধৃত যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল শনিবাৰে নিশা নুনমাটি সংমণ্ডলৰ এচিপি নীলোৎপল ডেকাৰ নেতৃত্বত চলিছিল অভিযান নুনমাটিৰ পৰা অজয় বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰহ্মপুত্ৰৰ কালৰূপত অনিশ্চিত ভৱিষ্যতৰ দিশে ৰাজ্যৰ এটা অঞ্চলৰ শিক্ষা ব্যৱস্থা এখনৰ পিছত এখন বিদ্যালয় যা গৈছে নৈৰ গৰ্ভত নিউজ 18ৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আগবঢ়াইছো টিভিৰ পৰ্দাত এই অঞ্চলটোলৈ মন কৰক ইয়াতে কেইবাখনো গাঁৱৰ লগতে বিদ্যালয় স্বাস্থ্য কেন্দ্ৰ বজাৰ আদি আছিল এমাহ পূৰ্বে পশ্চিম অসমৰ এই দক্ষিণ শালমাৰাৰ বৰ্তমানে আমি যি ঠাইত উপস্থিত আছোঁ সেই ঠাইৰ আমাৰ পিছফালে কেমেৰাত যে দেখা পাই আছে আপোনাৰ গছৰ গুৰিটো সেই গছৰ গুৰিটো কিন্তু এয়াই প্ৰমাণ কৰে যে ইয়াত এসময়ত ঘৰ বাৰী আছে এসময়ত বুলি কওঁতে মাত্ৰ দুসপ্তাহ পূৰ্বে ইয়াত ঘৰ বাৰী আছিল এতিয়া ঘৰ বাৰী বুলি কওঁতে কেৱল মাত্ৰ সেই গাছৰ গুৰিটোৱে এইটোৱে প্ৰমাণ কৰে যে ইয়াত এটা ডাঙৰ বসতি আছে কিন্তু বৰ্তমানে গোটেই ইয়াত নৈৰ মাজত সোমাই গৈছে কেৱল মাত্ৰ চাউথ চালমাৰা সমষ্টিৰ এটা দুটা গাঁও নহয় সমগ্ৰ অঞ্চলৰে বৰ্তমানে কিন্তু একেই অৱস্থা এই হামিদাবাদ পঞ্চায়তত বৰ্তমানে যে আমি উপস্থিত আছোঁ আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা এটা কৰিম যে ইয়াৰ বিদ্যালয়সমূহৰ কি অৱস্থা ইয়াৰ ৰাইজে কিদৰে আছে আৰু এই সমগ্ৰ গাঁও অঞ্চলৰ লোকে চৰাঞ্চলৰ লোকে এই বানপানীৰ পৰৱৰ্তী সময়ছোৱাত গৰাখহনীয়া তাণ্ডৱত কেনেকৈ তেওঁলোকৰ জীৱন ধাৰা বৰ্তমানে চলাই গৈ আছে বৰ্তমানে কিছু ভঙা পূজা আৰু জহি খহি যোৱা বিদ্যালয়ৰ বাহিৰে নাই একো কণ কণ শিশুবোৰে বিদ্যালয়ৰ চাৰিওফালে ঘূৰি ফুৰিছে অনাই বনাই গৰাখহনীয়াত যে কেৱল মাত্ৰ গৃহ ভাঙিছে বা মানুহ গৃহহীন হৈছে সেয়া মোৰ পিছফালে আপোনালোকে যে দেখা পাইছে ৰকেয়া ৰশ্মিনা ৰাবিয়া যোনেই নহওক কিয় এই সৰু শিশুসমূহৰ কিন্তু বৰ্তমান তেওঁলোকৰ বিদ্যালয় গৃহটো ভাঙি পৰিছে এই শিশুসমূহৰ ভৱিষ্যত কি হ'ব তেওঁলোকে ক'ত পঢ়া শুনা কৰিব তাক লৈ কিন্তু বৰ্তমানে তেওঁলোকৰ যে অভিভাৱক আছে তেওঁলোকে চিন্তিত কৰিছে এওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিলে এনেকুৱা যেন লাগে যে দক্ষিণ চালমাৰাত তেওঁলোকে জন্মগ্ৰহণ কৰিয়ে কিবা এটা মহাপাপ যেন কৰিছে কাৰণ প্ৰতি বছৰে এই গৰাখহনীয়াই তেওঁলোকক এঠাইৰ পৰা আন ঠাইত স্থানান্তৰ কৰি লৈ লৈ গৈ পেলাই তেওঁলোকৰ ভৱিষ্যত এক এন্ধাৰৰ ফালে বানপানী 3বার বানপানী আসিছিল এই প্রথমবার বানপানীটা বহুত হয়েছে মই তলায় গেছিলাম এখানে মই ভারিঘর ছেড়ে লোকাতে আসছিলাম মই আসি দেখি ঘর বাড়ি ভাঙে গেছে গাছগুলো উপরে ফেলে গেছে মই বাড়ি ঘর ছেড়েছিলাম কতদিন নৌকাতে ছিলি মোটামুটি 20-25 দিন এরকম আসছিলাম এরকম কিছুতে পরে খাওয়া দাওয়ার অসুবিধা হয়েছিল প্রবলেম হয়েছিল গরু বাছুর নিয়ে আমরা ডুবে গেছিলাম বাড়িঘর ছাড়তে হয়েছিল এখন কি অবস্থা এখন তো এই দরের সময় গাঁথা হয়েছিল দরগুলায় এর মধ্যে থাকার অবস্থা নাই ঘর বাড়ি ভেঙে গেছে থাকার সমস্যা হয়ে গেছে ৰাতিৰ ভিতৰতে পানী কেনেকৈ সোমাইছে তেওঁলোকে ক'ব নোৱাৰে ঘৰ বাৰী এৰি তেওঁলোকে নাওত আশ্ৰয় লৈছে কিন্তু যেতিয়া পানী শুকাই গৈছে বৰ্তমানে ঘৰত আহি চাইছে ঘৰৰ ভিতৰত আচলতে এনেকুৱা দ তেওঁলোকৰ গাঁত হৈ গৈছে
তেওঁলোকৰ যি গৃহসমূহ আছিল ভাঙি জহি হৈ পৰি গৈছে এনেকৈ বৰ্তমানে ক'ত থাকিব কি কৰিব সেয়ালৈ তেওঁলোকে দুশ্চিন্তা আছে কৃষি প্ৰধান এই অঞ্চলটোৰ খেতি মাটি বৰ্তমানে বালিৰে পজোৱাৰ ফলত কৰিব পৰা নাই কৃষি কৰ্ম নৈত মাছ মাৰি আৰু চৰৰ ঘাঁহ কাটি চহৰৰ বজাৰত বিক্ৰী কৰি কোনোমতে উলিয়াইছে দুবেলাৰ দুমুঠি ভাত এই অঞ্চলৰ ৰাইজে এক জমৰ যাতনা ভুগিছে বুলি এই মুহূৰ্তত ক'ব লাগিব দক্ষিণ শালমাৰা সমষ্টিৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী এই অঞ্চলত তেওঁলোকৰ আৰু বহুত সমস্যা আছে ডিচি ধুবুৰীত এছপি দক্ষিণ শালমাৰা বা হাতচিঙিমাৰীত এইবিলাক নানা কাৰণত তেওঁলোকৰ যে দুখ দুৰ্দশা তেওঁলোকৰ যে অসুবিধা তেওঁলোকে ক'তো জনাব পৰা নাই দক্ষিণ শালমাৰা সমষ্টিৰ এই প্ৰকৃতৰ ছবিখন আমি আপোনালোকক তুলি ধৰিবলৈ এটা প্ৰয়াস কৰিলোঁ কেমেৰাত ৰাজা শৰ্মাৰ লগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট অতি ভিতৰুৱা অঞ্চলৰ এখন সৰু দোকান আৰু 20 গৰাকী মহিলা সৰু দোকানখনেৰে স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে মহিলাৰ দলটোৱে কিন্তু কেনেকৈ কৰিছে ক'ত কৰিছে চাওঁ আহক শিলপুটা কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট তথা লাংফেৰ পৰিষদীয় সমষ্টিৰ এটা ভিতৰুৱা অঞ্চল এই অনগ্ৰসৰ অঞ্চলটোত মাত্ৰ এখন সৰু দোকানেৰে স্বাৱলম্বনৰ বাট মুকলি কৰিছে কাৰ্বি আংলঙৰ এটা অনগ্ৰসৰ অঞ্চলৰ 20 গৰাকী মহিলাই বিগত 3টা বছৰ ধৰি খুব সুন্দৰভাৱে চলি আছে দোকানখন আপোনালোকে প্ৰত্যক্ষ কৰা এই দুগৰাকী সাহসী মহিলাই পৰিচালনা কৰে দোকানখন সৰস্বতী গোটৰ মই পূবালী গোটৰ আমি দুজনী প্ৰায় থাকোঁ আৰু মানে 20 জনী 10জনী পৰা 20 জনী দুটা গোটৰ পৰা ভগাওঁ আৰু এইটো অক্টোবৰ আহিলে আমাৰ 3 বছৰ পুৰা হ'ব আচলতে শিলপুটা অঞ্চলৰ সৰস্বতী আৰু পূবালী আত্মসহায়ক গোটৰ 10 গৰাকীকৈ মুঠ 20 গৰাকী মহিলাই 2018 চনত আৰম্ভ কৰিছিল এই দোকানখন নিজ নিজ গোটৰ প্ৰতিনিধি হিচাপে এই 2 গৰাকী মহিলাই দোকানখনত নিতৌ পৰিচালনা কৰাৰ উপৰি মাজে সময়ে গোটৰ আন মহিলাসকলো আহি সহযোগ কৰে দোকানখনত মাহিলী 30ৰ পৰা 40,000 টকা উপাৰ্জন হোৱা গ্ৰামাঞ্চলৰ এই সৰু দোকানখনৰ লাভাংশ পিছত ভাগ হয় 20 গৰাকী মহিলাৰ মাজত শিলপুটা অঞ্চলৰ এইসকল মহিলাৰ স্বনিয়োজনৰ এনে সুন্দৰ প্ৰচেষ্টাই এতিয়া উৎসাহিত কৰিছে আন বহুতকে এইবিলাক গালামাল বস্তু আছে ষ্টেচনাৰী বস্তু আছে আকৌ চানা মিছল এইবিলাক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ ধুবুৰী গৌৰীপুৰত ড্ৰাগছ মাফিয়াৰ গুণ্ডাগিৰি আৰক্ষীক আক্ৰমণৰ চেষ্টা ড্ৰাগছ মাফিয়াৰ নাকা চেকিংৰ সময়ত আৰক্ষীক আক্ৰমণৰ চেষ্টা শূন্যলৈ গুলী ফুটাই আৰক্ষীয়ে আটক কৰে 2 ড্ৰাগছ মাফিয়াক যিটো ড্ৰাগছ মাফিয়া দুটা আনাৰুল শেখ আজিজুল ইছলাম জব্দ 8 লাখ টকাৰ নিচাযুক্ত টেবলেট এখন 4-চকীয়া বাহনো জব্দ কৰা হৈছে ঘটনাত আহত এজন আৰক্ষী কনিষ্টবল পুনৰ জনাইছো ধুবুৰী গৌৰীপুৰত ড্ৰাগছ মাফিয়াৰ গুণ্ডাগিৰি আৰক্ষীক আক্ৰমণৰ চেষ্টা ড্ৰাগছ মাফিয়াৰ নাকা চেকিংৰ সময়ত আৰক্ষীক আক্ৰমণৰ চেষ্টা শূন্যলৈ গুলী ফুটাই আৰক্ষীয়ে আটক কৰিছে 2 ড্ৰাগছ মাফিয়া যিটো ড্ৰাগছ মাফিয়া দুটা হৈছে আনাৰুল শেখ আজিজুল ইছলাম জব্দ 8 লাখ টকাৰ নিচাযুক্ত টেবলেট আৰু এখন 4-চকীয়া বাহনো জব্দ কৰা হৈছে ঘটনাত আহত হৈছে এজন আৰক্ষী কনিষ্টবল প্ৰাইম টাইম 18ত সময় হৈছে পুনৰ এটি বিৰতি স্বাস্থ্য বিভাগে যোগান ধৰা অটল অমৃত কাৰ্ডত ব্যাপক নিয়ম এখন অটল অমৃত কাৰ্ডত ধৰা পৰিছে দুটাকৈ পৃথক ডাটাবেজ চৰকাৰী ডাটাবেজত প্ৰকৃত হিতাধিকাৰী নামৰ পৰিৱৰ্তে ব্যক্তিগত হাস্পতালৰ অন্য নাম যাৰ বাবে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছে এতিয়া প্ৰকৃত হিতাধিকাৰী স্বাস্থ্য বিভাগে যোগান ধৰা অটল অমৃত কাৰ্ডত ব্যাপক অনিয়ম এখন অটল অমৃত কাৰ্ডত পৃথক পৃথক ডাটাবেজ আপোনাৰ হাতত আছে নেকি অটল অমৃত অভিযানৰ এইখন কাৰ্ড যদি আছে তেতিয়াহ'লে হাস্পতাললৈ অহাৰ পূৰ্বে আপুনি এবাৰৰ বাবে পৰীক্ষা কৰক কাৰণ অটল অমৃত অভিযানে যোগান ধৰা এই কাৰ্ডত ওলাইছে ভয়ংকৰ বিসংগতি চৰকাৰী ডাটাবেজত আপোনাৰ ক্ৰমিক নাম্বাৰৰ ওপৰতে আপোনাৰ নাম থকাৰ লগতে বিপৰীতে কিন্তু দেখিব পোৱা গৈছে যে ব্যক্তিগত হাস্পতালত যদি আপুনি চিকিৎসাৰ বাবে যায় তেতিয়াহ'লে আপোনাৰ নামৰ সৈতে এইখন কাৰ্ডৰ ক্ৰমিক নম্বৰৰ নাথাকে কোনো সামঞ্জস্য অৰ্থাৎ আপোনাৰ নামৰ বিপৰীতে থাকিব অইন কোনো ব্যক্তিৰ নাম
প্ৰথমে চাওক এইখন স্বাস্থ্য বিভাগে যোগান ধৰা অটল অমৃত কাৰ্ড। কাৰ্ডখনৰ নম্বৰ 94250801487287। কাৰ্ডৰ গৰাকী অনুপ শৰ্মা। ইমানলৈ সকলো ঠিকে আছে। পিছে কাৰ্ডৰ সুবিধা গ্ৰহণৰ বাবে GNRC হাস্পতালত হিতাধিকাৰী উপস্থিত হোৱাত লাগিল খেলিমেলি। কাৰ্ডত উল্লেখ থকা ক্ৰমিক নম্বৰৰ সৈতে সামঞ্জস্য নাই হিতাধিকাৰী অনুপ শৰ্মাৰ। বিপৰীতে অনুপ শৰ্মাৰ স্থানত অচিনাকি প্ৰমোদ শৰ্মাৰ নাম। যিখন অটল অমৃত কাৰ্ড তেওঁৰ নামত ইছ্যু কৰা আছিল, কাৰ্ডখন মই তেওঁলোকৰ যিটো অটল অমৃত চেল আছে GNRCত, তো তাত দেখুৱাৰ পিছত তেওঁলোকে কাৰ্ডখনৰ নাম্বাৰটো মাৰি চোৱাৰ পিছত তেওঁলোকে কয় যে এইখন কাৰ্ড এই মানুহজনৰ এগেইনষ্টত ইছ্যু হোৱা নাই, তো আপোনালোকে এইটো ট্ৰিটমেণ্ট ইয়াতে নাপাব, গতিকে আপোনালোকে কেছ পে'মেণ্টত ইয়াতে এডমিট কৰাব পাৰিব বা ট্ৰিটমেণ্ট চলাব পাৰিব। তো মই সেই মুহূৰ্তত গোটেইখিনি কথা ভালদৰে বুজি নাপালেও মই তাৰ ওচৰত থকা নয়নতৰা বিল্ডিঙলৈ যাওঁ 6 মাইলৰ। তো তাত মেডাম এগৰাকী আছিল, ৰেখা মেডাম। তো তেখেতক সুধি পেলাই গোটেইখিনি ডিটেইলছটো লোৱাৰ পিছত তেখেতে ক'লে নাই পাব, আপুনি তালৈ যাওক আৰু তাৰ পৰা আপুনি হেৰিখিনি লৈ লওক। তো নেক্সট মই তালৈ গ'লোঁ, আহিলোঁ। অহাৰ পিছতো তেওঁলোকে কিন্তু কোনো ৰেছপন্স নাপালে মানে তেওঁলোকে ক'লে যে পৰ্টেলত যিহেতু নামটো নাহে, এইটো অনলাইন পঠাব লাগে, গতিকে ইয়াত আমি সেনেকৈ কৰিব পৰা নাযাব, আপুনি মেডামৰ লগত কথা পাতি কি ব্যৱস্থা কৰিব পাৰে কৰক। স্বাস্থ্য বিভাগৰ ব্যাপক খেলি মেলি ৰহস্য বিচাৰি উপস্থিত হৈছিল ভুক্তভোগী পৰিয়াল অটল অমৃত অভিযানৰ মুখ্য কাৰ্যালয় তথা GMCHত। পিছে চৰকাৰী তথ্যৰ হিতাধিকাৰীৰ প্ৰকৃত নাম থকাৰ কথা প্ৰকাশ। GMC অফিচলৈ পঠালে, মানে গুৱাহাটী মেডিকেল কলেজৰ, তেওঁলোকৰ তাত এটা চেল আছে। তো তাত গৈ পেলাই যেতিয়া মই বিশেষ ব্যক্তিজনৰ লগত কথা পাতোঁ, কাৰ্ডখন দিয়াৰ পিছত তেওঁ সেই নাম্বাৰটো মাৰি পেলাই চালে যে তেখেতৰ তাত তেওঁৰ কম্পিউটাৰ ছিষ্টেমত গোটেইখিনি আপডেট সকলো ঠিকেই আছে। তো মই তেতিয়া তেখেতক প্ৰশ্ন কৰোঁ যে যদি আপোনালোকৰতো ইয়াত গোটেইখিনি ক্লিয়াৰ আছে, তো GNRC হস্পিটেললৈ গ'লে তাত গোটেইখিনি ডাটা নোলাই কিয়? কাৰণ তেওঁলোকে মোক পেচেণ্টজন এই অটল অমৃত কাৰ্ডত ট্ৰিটমেণ্ট দিয়াৰ কাৰণে ৰিফিউজ কৰিছে। তো সেই ক্ষেত্ৰত মই গোটেইখিনি খেলি মেলি বুজি পাই পেলাই মই আৰু হস্পিটেললৈ গুচি আহোঁ আৰু ভাবিছিলোঁ যিহেতু দাদা পেচেণ্ট হিচাপত ICUত ভৰ্তি আছে, গতিকে মোৰ তেনেকুৱা সময়ো নাই, লকডাউনো চলি আছে। তেন্তে এখন কাৰ্ডত কেনেকৈ সম্ভৱ এজন ব্যক্তিৰ দুটা স্থানত দুটা পৃথক নাম? এয়া কাৰ ভুল? কাৰ ভুলৰ বাবে অটল অমৃত কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত ভুক্তভোগী পৰিয়াল? মাথোঁ এয়াই নহয়, পৰিয়ালটোৰ বাকী সদস্যৰ ক্ষেত্ৰত একেই খেলিমেলি। GNRC হাস্পতালত অটল অমৃত কাৰ্ড পৰীক্ষা কৰাৰ সময়ত কাৰ্ডৰ বৈধতা নাই বুলি মন্তব্য কৰ্তৃপক্ষৰ। যদি কাৰ্ডসমূহৰ কোনো বৈধতা নাই, তেন্তে কিয় হিতাধিকাৰীক প্ৰদান কৰা হৈছিল চৰকাৰী সুবিধা? নে ইয়াৰ আঁৰত আছে ভয়ংকৰ দুৰ্নীতিৰ তথ্য? কেমেৰাত মনোজৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। কা বিৰোধী আন্দোলনৰ গুৰি ধৰা হাৰ্টথ্ৰব জুবিন গাৰ্গ এতিয়া কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ। বিজেপিৰ জাতত উঠিবলৈ আৰু এজন নেতা ওলাইছে। উজনি অসমৰ এগৰাকী কা বিৰোধী নেতাই শীঘ্ৰেই পিন্ধিব গেৰুৱা বসন। গেৰুৱা বসন পিন্ধিব অৰুণজ্যোতি মৰাণে। ৰাজনীতিত খোজ দিবলৈ সাজু। বিজেপিয়ে জাতত উঠাব কা বিৰোধী অৰুণজ্যোতি মৰাণক। ৰাইজৰ কোৰ্টলৈ বল ঠেলি ৰাজনীতিৰ পথাৰত ভৰি পেলাবলৈ সাজু হৈছে অৰুণজ্যোতি মৰাণ। অতদিনে ৰাজনৈতিক দল আৰু নেতাক ঢিলেই ধজাই দপদপাই থকা আৰু কাৰ জৰিয়তে জাতিক বিশেষ কৰিলে বুলি তালফাল লগাই অহা মৰাণ ছাত্ৰ নেতা অৰুণজ্যোতি মৰাণে ৰাজনীতিৰ পথাৰলৈ যাবলৈ দাঙিছে ঠেং। ৰাইজৰ কোৰ্টলৈ সকলো ঠেলিলেও নিউজ 18ৰ হাতত পৰা তথ্য অনুসৰি গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে অৰুণজ্যোতি মৰাণ। প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈ পৰিছে, মাত্ৰ সময়লৈ অপেক্ষা। উপযুক্ত সময় আহিলে গেৰুৱা বসন পিন্ধিব। ডিগবৈৰ পৰা নিৰ্বাচন খেলিব অৰুণজ্যোতি মৰাণে। পিছে অৰুণজ্যোতি মৰাণৰ সন্মুখত প্ৰত্যাহ্বান হ'ব ডিগবৈৰ বিধায়ক সুৰেন ফুকন। কেৱল অৰুণজ্যোতি মৰাণেই নহয়, কা আন্দোলনেৰে ৰাজ্যৰ পৰিৱেশ উত্তপ্ত কৰি ৰখা উজনিৰ এগৰাকী টায়াৰ সংগ্ৰহ পৰিষদৰ নেতাইও যোগ দিব বিজেপি। ইফালে কা আন্দোলনত দপদপাই থকা ইজনৰ পিছত সিজন নেতাই এতিয়া লাহে লাহে ৰং সলনি কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
মায়ঙত বানাক্ৰান্ত ৰাইজৰ কাষত জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণাঢ্যৰ মাজত সাহায্য বিতৰণ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীসকলে সঁহাৰি ফাউণ্ডেশ্যনৰ সহযোগত মায়ঙৰ পাভকাটি কছাৰী গাঁৱৰ প্ৰায় 600টা পৰিয়ালৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা। বানপানী শুকালেও আঁতৰা নাই বানাক্ৰান্তৰ দুখ। ইয়াৰ মাজতে বানাক্ৰান্তৰ দুখ গুচাবলৈ বানাক্ৰান্তৰ কাষত থিয় দিলেগৈ ৰাজ্যৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী। ভৃগু, গীতালী, মন্তুমণি, ৰূপালী, নিৰ্মালিকে আদি কৰি এজন মানৱদৰ্দী শিল্পীয়ে বন্যাৰ্থৰ মাজত বিতৰণ কৰিলে সাহায্য সামগ্ৰী। এটা হাত চাপৰি দিলোঁ সকলোৱে মিলি। আপোনালোকৰ এই পেকেটটোত আছে ৰাতিপুৱা আপোনালোকে চাহৰ পৰা আদি কৰি ৰাতিৰ ভাত সাজলৈকে যিখিনি আমাক ডেইলি ইউজত লাগে সাহায্য আপোনালোকক দিছোঁ। এইখিনি যথেষ্ট কিঞ্চিত, হয়তো আপোনালোকৰ ঘৰত কেইগৰাকীকৈ মানুহ আছে আমি নাজানো, এই বিষয়ে অৱগত নহয়। গতিকে এসাঁজ ভাতত যাতে আপোনালোকে আমাৰ নাম মনত পেলাই মনত, সেয়াই আমাৰ শান্তি। সঁহাৰি ফাউণ্ডেশ্যনৰ সহযোগত এই শিল্পীসকলে মায়ঙৰ 600টা পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। মায়ঙৰ পাভকাটি কছাৰী গাঁৱৰ বানাক্ৰান্তসকলৰ মাজত এইদৰে সাহায্য বিতৰণ কৰিলে শিল্পীৰ দলটোৱে। যিমান পাৰোঁ এনেকৈ ৰাইজক, কাৰণ যিহেতু আমি ৰাইজৰ কাৰণে ৰাইজক আমি ৰাইজ নহ'লে আচলতে নহয়। এই বছৰটো আমি একেবাৰে মিছ কৰিছোঁ মঞ্চখন, কাৰণ ৰাইজৰ মৰম আশীৰ্বাদ একদম মিছ কৰিছোঁ। গতিকে এনেকৈ অকণমান আমি ৰাইজৰ মৰম বিচাৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু এনেকৈ ৰাইজক যিমান পাৰোঁ সহায় কৰি যাম। সঁহাৰি ফাউণ্ডেশ্যনক সহযোগ কৰিছে দেশ বিদেশত থকা অসমপ্ৰেমী লোকসকলে। তেখেতসকলে সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছে অসমৰ লোকসকলে প্ৰায়ভাগ গাঁও কি ধৰণে জলমগ্ন হৈ আছে, আৰু তেখেতসকলক সহায় কৰিবলৈ আমি যি উদ্যোগ লৈছিলোঁ সেই উদ্যোগটোত তেখেতসকলে পূৰ্ণ সঁহাৰি জনাইছিল। আৰু পূৰ্ণ সঁহাৰি জনোৱাৰ ফলত আজি আমি তেখেতসকলক প্ৰায় আজিৰ দিনটোত আমি প্ৰায় 600 পৰিয়ালক তেখেতসকলে যিসকলো অনাহাৰে আছে, নোখোৱাকৈ আছে, তেখেতসকলক কিঞ্চিত সাহায্য বিলাম বুলি আমি আগবাঢ়ি আহিছোঁ। জাগিৰোডৰ পৰা অজয় পাল, নিউজ 18 অসম নৰ্থ ইষ্ট। মানৱতাক ভুল লুণ্ঠিত কৰা এক ঘটনা সংঘটিত হৈছে সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত। 4 দিন ধৰি চিকিৎসালয়খনত পৰি থাকিল এটা মৃতদেহ। অমানৱীয়ভাৱে চিকিৎসালয়ৰ বাহিৰতে মৃতদেহটো পেলাই থোৱাৰ অভিযোগ চিকিৎসা কৰিবলৈ অহা ৰোগীৰ আত্মীয়ৰ। এই প্ৰতিবেদন আগবঢ়াই প্ৰাইম টাইম এটিমনৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। মানৱতাক ভুল লুণ্ঠিত কৰি চিকিৎসালয়ৰ বাহিৰতে 4 দিন ধৰি পেলাই থোৱা হ'ল এটা মৃতদেহ। এই ঘটনা সংঘটিত হৈছে সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত। অভিযোগ তুলিছে ৰোগীৰ আত্মীয়ই। এজন ৰোগী যোৱা বুধবাৰে ইয়াত মৃত্যু ঘটিছে। আমি সোধ-পোছ কৰি গম পালোঁ তেওঁৰ কোনো গাৰ্জেন নাই। এই ঠাইডোখৰত এটা দুৰ্গন্ধময় পৰিৱেশ, হস্পিটেলৰ ভিতৰত বাহিৰত ক'ত মানুহ থাকিব নোৱাৰা এটা অৱস্থা হৈছে। কিছুদিনৰ পূৰ্বে সৰুপথাৰৰ পদপথত এজন ৰোগীয়া বৃদ্ধক কেইজনমান যুৱকে প্ৰত্যক্ষ কৰি 108 সেৱাৰ যোগেদি প্ৰেৰণ কৰিছিল সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ। চিকিৎসালয়তে 5 আগষ্টত মৃত্যু হয় এই ব্যক্তিজনৰ। কিন্তু মৃত্যুৰ পিছতো কোনো আত্মীয় নহাত চিকিৎসালয়খনত মৰগৰ অভাৱত 4 দিন ধৰি বাহিৰতেই পেলাই থোৱা হয় মৃতদেহ। 4 দিন ধৰি মৃতদেহটো পৰি থকাত দুৰ্গন্ধ বিয়পি পৰিছে সমগ্ৰ অঞ্চলটোত। ইয়াৰ পিছতেই ৰোগীৰ আত্মীয়ই এই অমানৱীয় ঘটনা প্ৰত্যক্ষ কৰি শনিবাৰে সৃষ্টি কৰে এক হুলস্থুলীয়া পৰিৱেশ। আমি চালোঁ এইটো ডেড বডি হ'ব লাগে। তাৰপাছতে ইয়াত হস্পিটেলৰ নাৰ্ছ দুগৰাকীমানক সুধিলোঁ, জানো বোলে আমি ক'ব নোৱাৰোঁ ক'ত পৰি আছে কি। তাৰ পাছতহে মই মানে এই একশ্যনটো ল'বলগীয়া বাধ্যত পৰিলোঁ। এতিয়া 4 দিন হৈছে বুলি কৈছে। এতিয়া ভিতৰলৈ সোমোৱা বৰ বেছি হৈছে যদি 15-20 মিনিট হৈছে। আগতে তাতেই আছিলে, কুকুৰে টানিবলৈ আহিছিলে, আমি খেদিছোঁ কুকুৰ। মৃত ব্যক্তিজনৰ নাম সুৰেণ বড়ো, ঘৰ সৰুপথাৰৰ চুঙাজানত। পৰিয়ালৰ লোকে চঞ্জি নললে সুৰেণ বড়োৰ মৃতদেহ। ইফালে চিকিৎসালয়খনতে পেলাই থোৱা এই মৃতদেহটো প্ৰটকল মতে 72 ঘণ্টা উকলি যোৱাৰ পিছতো কোনো সৎকাৰৰ ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে। মানুহজনক আজি 15-20 দিন এমাহে হ'ব ইয়াত মানে এডমিট হৈছিলে। তাৰপিছত গাৰ্জেনো নাই, কিবা ছাত্ৰ এনেকৈ ভৰ্তি কৰি দিছিলে।
আজি নিয়া কথা আছিলে এইটো ডিছপ'জ কৰিবলৈ, কিন্তু নিব নোৱাৰাৰ কাৰণে মেজিষ্ট্ৰেট নাই কাৰণে নাই হোৱা আৰু ইয়াত ৰখা তেনেকৈ ছিষ্টেমো নাই। অনৰ্থক পেলাই দিবও নোৱাৰে, ক'ত পেলাব? য'ত বস্তু ততেই থোৱা হৈছে তেনেকৈ মেল অৰ্ডাৰ। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট।